পূৰ্বৰ যমুনামুখ সমষ্টি আৰু বৰ্তমানৰ বিন্দানন্দী সমষ্টিৰ বিধায়ক সিৰাজুদ্দিন আজমল বিলাসী বিধায়ক সিৰাজুদ্দিন আজমল কাৰণ তেখেত বিদেশত থাকে বিদেশত থাকি আমাৰ অসমৰ যমুনামুখ সমষ্টি চলাব বিচাৰিছে আমি তেখেতক জনাব বিচাৰিছোঁ যে তেখেতে পদত্যাগ কৰিব লাগে কিয়নো তেখেতে বিদেশত বহি এইখন অসমত চলাব নোৱাৰিব তেখেতক পদত্যাগ কৰিব লাগে আমি এজন এই সমষ্টিৰ মানুহে এনেকুৱা এজন বিধায়ক বিচাৰে যিজনে এই সমষ্টিৰ চুকে কোণে গৈ উন্নয়ন কৰিব পাৰে এই সমষ্টিত উন্নয়ন বুলি এটা শব্দ আছে শব্দটো প্ৰযোজ্য নহয় কাৰণ 2006 চনৰ পৰা বৰ্তমানলৈকে 17 বছৰ আজমল পৰিয়ালৰ অধীনত আছে এই সমষ্টিখন কিন্তু উন্নয়ন বুলিলে একো নাই গতিকে আমি বিধায়ক মহোদয়ক কৈছোঁ আজি দাবী কি আপোনালোকৰ আমাৰ দাবী হৈছে এই যে কাকিৰ পৰা কপাবাৰীৰ পৰা আৰম্ভ কৰি কাকি পঞ্চকেজি গড়দত্তাৰী পথ আছে এই পথটো পুনৰ মেৰামতি কৰিব লাগে পুনৰ মেৰামতিৰ দাবীত আমি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছোঁ আমি ইয়াৰ আগতেও আমি লিখিত অভিযোগ দিছিলোঁ সংবাদ মাধ্যমৰ জৰিয়তে তেখেতক অৱগত কৰিছিলোঁ কিন্তু তেখেতক কোনো কাণ কাণ পোৱা নাই আজি মোৰাদা আঞ্চলিক ছাত্ৰ সন্থাই আজি প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে আমি তেখেতক কৈছোঁ স্পষ্ট ভাষাৰে কৈছোঁ অতি শীঘ্ৰে এই পথটো মেৰামতি কৰিব লাগে যদি মেৰামতি নকৰে তীব্ৰ প্ৰতিবাদৰ সন্মুখীন হ'ব লাগিব প্ৰয়োজন হ'লে আমি ৰাজপথ বন্ধ কৰিম এই পথ বন্ধ কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিম কিবা সময়সীমা আপোনালোকে দিব নেকি আমি তেখেতক 1 মাহৰ সময়সীমা বান্ধি দিছোঁ 1 মাহৰ সময়সীমা যদি এই পথটো মেৰামতি নহয় আমি পথ অৱৰোধ কাৰ্যসূচী হাতত ল'ম আৰু এটা স্পষ্ট ভাষাৰে কৈ দিছোঁ যদি এই পথটো মেৰামতি নহয় তেখেতক মুৰাচাৰ অঞ্চলৰ নিৰ্বাচনী প্ৰচাৰ আমি নিষিদ্ধ কৰিম এই অঞ্চলত কোনো নিৰ্বাচনী প্ৰচাৰ তেখেতে কৰিব নোৱাৰিব মুৰাচাৰ আঞ্চলিক ছাত্ৰ সন্থাই য'তে নিৰ্বাচনী প্ৰচাৰ কৰিব তাতে নিষিদ্ধ বুলি কৰিব আজি এই প্ৰতিবাদস্থলীৰ পৰা বিধায়ক সিৰাজুদ্দিন আজমল ডাঙৰীয়াক এটা আহ্বান জনাইছোঁ আমি তেখেতে অনতিপলমে পদত্যাগ কৰিব লাগে কিয়নো তেখেত এজন বিলাসী বিধায়ক তেওঁ বিদেশত থাকে সেইটো কাৰণে মুৰাচাৰ সমষ্টিবাসী ৰাইজে এনেকৈ এজন বিধায়ক বিচাৰে যিজনে সমষ্টিৰ মানুহৰ মাজত একে হাতে হাত ধৰি সমাজখনক আগুৱাই লৈ যাব বিভিন্ন সমস্যা সমাধান কৰিব কিন্তু সিৰাজুদ্দিন আজমল এজন বিলাসী বিধায়ক ইয়াত কোনো আমাৰ আপত্তি নাই তেখেতক
এটা আহ্বান জনাইছোঁ যে তেখেতে বিলাতী জীৱন যাপন কৰক, ইয়াত কোনো আমাৰ আপত্তি নাই। তাই পদত্যাগ কৰিব লাগে, এইখন সমষ্টিৰ যদি সমস্যাখিনি সমাধান। বিশেষকৈ গমাবাৰীৰ পৰা কাকিলৈ যিটো গড়কাপ্তানি পথ লৈ আপোনালোকে আজি প্ৰতিবাদ সাব্যস্ত কৰিছে, এই সন্দৰ্ভত কি ক'ব? এই সন্দৰ্ভত চিৰাজুদ্দিন আজমল এজন ব্যৰ্থ বিধায়ক বুলি ক'ম, কিয়নো তেখেতক বিভিন্ন যুগে আমি জনাইছোঁ এই ৰাস্তাটো দুৰৱস্থাৰ কাৰণে। ৰাইজৰ লগতে শিক্ষা অনুষ্ঠান আছে ইয়াত, কোনো যাব পৰা নাই। তাৰ মাজতো আপোনালোকৰ অভিযোগক আওকাণ কৰা নাই, অভিযোগত কৰা নাই। সেইটো কাৰণে আজি আমি বাধ্য হৈ পেলাই আজি আমি মুৰলী আঞ্চলিক চক্ৰ সন্থাই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ।